মূল্যবৃদ্ধিৰ ৰোধৰ প্ৰতিবাদত আমিনগাঁও আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আছুৰ উত্তাল প্ৰতিবাদ। সমগ্ৰ ৰাজ্যতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰি তোলাৰ সময়ত মূল্যবৃদ্ধিৰ ৰোধৰ বিৰুদ্ধে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ জিলা ছাত্ৰ সন্থাসমূহে প্ৰতিবাদ কৰিছে। আমিনগাঁও আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই নৱজ্যোতি দাস আৰু তৌফিকুৰ ৰহমানৰ নেতৃত্বত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে। প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি ৰোধ কৰক, যোগান মন্ত্ৰী পদত্যাগ কৰক, অসম চৰকাৰ সাৰ খাই, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্লোগানেৰে আমিনগাঁৱৰ আকাশ বতাহ উত্তাল কৰি তোলে। ৩ শতাধিকৰো অধিক প্ৰতিবাদকাৰী উপস্থিত থকা কাৰ্যসূচীটোত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পংকজ কলিতাৰ উপস্থিত থাকি মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণৰূপে বিফল হৈছে বুলি মন্তব্য প্ৰদান কৰি অসমত মূল্যবৃদ্ধিয়ে চৰকাৰৰ বিফলতাৰ ইতিহাস ৰচনা কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে। কাৰ্যসূচীটোত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক ভৱজ্যোতি ডেকা উপস্থিত থাকি অসম চৰকাৰৰ যোগান মন্ত্ৰীজনক পুতলা মন্ত্ৰী আখ্যা দি অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে যোগান মন্ত্ৰী পদত্যাগৰ দাবী উত্থাপন কৰে। আমিনগাঁৱৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি প্ৰতিবাদী সাব্যস্ত কৰিছো। ইয়াৰ পৰা স্পষ্টভাৱে ক'ব বিচাৰিছো, যিখন চৰকাৰে আচ্ছা দিনৰ সপোন দেখুৱাইছিলে, যিখন চৰকাৰে ভাল দিনৰ সপোন দেখুৱাইছিলে সেইখন চৰকাৰৰ দিনত আজি মানুহৰ জনসাধাৰণে পৰিত্ৰাণ নোপোৱা হৈছে, সাধাৰণ জনসাধাৰণে চলিব নোৱাৰা পৰিৱেশ এটাৰ সৃষ্টি হৈছে, যি অভাৱনীয় হাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে তাৰ প্ৰতিবাদ কৰিছো। ইয়াৰ পৰা আমি স্পষ্টভাৱে ক'ব বিচাৰিছো, যিগৰাকী যোগান মন্ত্ৰী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এগৰাকী ব্যৰ্থ যোগান মন্ত্ৰী তেওঁলোকক আমি ধিক্কাৰ জনাইছো। কেৱল শৰীৰ চৰ্চাত ব্যস্ত থাকিলে নহব, এচিৰ ৰুমত বহি থাকিলে যোগান বিভাগটো তেওঁ সামৰি লাগিলে নহব। বজাৰ ঘূৰি তেওঁলোকে যিবিলাক মধ্যমীয়া যিবিলাক মানুহ আছে, মানুহৰ তেওঁলোকে খবৰ লওক, তেওঁলোকে কেনেকে চলিছে, সাধাৰণ জনসাধাৰণ কেনেকে চলিছে খবৰ নলকে অকল এচিৰ ৰুমত বহি কেৱল নিজৰ শৰীৰ চৰ্চাটো তেওঁলোকে ব্যস্ত থাকিলে নহব। আমি ধিক্কাৰ জনাইছো, আমি গৰিহণা দিছো। ইয়াৰ পৰৱৰ্তী সময়ত যদি তেওঁলোকে মূল্য বৃদ্ধি আহিছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি যদি ৰোধ নকৰে, অনাগত দিনকেইটাত কিন্তু সদৌ অসম ছাত্ৰ সন্থা নীৰৱে বহি নাথাকে, এইটো কথা স্পষ্ট।